ছাত্ৰ ছাত্ৰীসকল, আজি আমি 9 নম্বৰ অধ্যায়ৰ অনুশীলনী 9.2 দ্বিতীয় খণ্ডলৈ আগবাঢ়িছোঁ। আমি ইতিমধ্যে 1 নম্বৰ অংকটো কৰিছোঁ। 2 নম্বৰৰ পৰা আজি ষ্টাৰ্ট কৰিম। 2 নম্বৰ প্ৰশ্নটো ভালকৈ পঢ়ি চোৱা। ABCD সমান্তৰিক এটাৰ বাহুবোৰৰ মধ্যবিন্দু কেইটা যদি যথাক্ৰমে EF, G আৰু H হয়, তেন্তে দেখুওৱা যে EF, GHৰ কালি ABCDৰ কালিৰ আধা হ'ব। তাৰ মানে এটা সমান্তৰিকৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডৰে গঠিত চতুৰ্ভুজটো সেই সমান্তৰিকটোৰ কালিৰ আধা হ'ব। চতুৰ্ভুজটোৰ কালি, আকৌ কৈছোঁ যে এটা সমান্তৰিকৰ মধ্যবিন্দু সংযোগী চতুৰ্ভুজটোৰ কালি মূল সমান্তৰিকটোৰ কালিৰ আধা হ'ব। সেইটো প্ৰমাণ কৰিব লাগে। তাৰমানে প্ৰথম আমি এটা সমান্তৰিক আঁকিব লাগিব ABCD। ছেকেণ্ড পইণ্টত আমি মধ্যবিন্দুবোৰ উলিয়াব লাগিব। তাৰমানে প্ৰতিটো বাহুৰ মধ্যবিন্দু। ইয়াত মন কৰিছানে? চিত্ৰটো চোৱাচোন। ABCD এটা সমান্তৰিক আঁকি ল'লোঁ, হয়নে? প্ৰথমতে AB বাহুৰ মধ্যবিন্দু কি ল'লোঁ? E। প্ৰশ্নত কৈ দিছে নহয়, যথাক্ৰমে EF, GH বুলি কৈছে নাই? তাৰমানে AB বাহুৰ E হ'ব। AB বাহুৰ হ'ল E, BC বাহুৰ হ'ল F, CD বাহুৰ হ'ল G আৰু DA বাহুৰ মধ্যবিন্দু হ'ল H। EF, GH এইকেইটা হ'ল মধ্যবিন্দু ABCD সমান্তৰিকৰ বাহুবোৰৰ। তাৰপিছত আমি মধ্যবিন্দুকেইটা সংযোগ কৰিম, জইন কৰিম। গোটেই মধ্যবিন্দুকেইটা E লগত F, Fৰ লগত G, Gৰ লগত H, Hৰ লগত F জইন কৰিলে, Hৰ লগত E জইন কৰিলে এটা চতুৰ্ভুজ পাম। সেই চতুৰ্ভুজটো আচলতে এটা সমান্তৰিক হ'ব, কিন্তু সেইটো আমাৰ ইয়াত ইমান প্ৰয়োজন নাই। আমি মাত্ৰ প্ৰমাণ কৰিব লাগে এতিয়া কি, যে এই ভিতৰত গঠন হোৱা যিটো চতুৰ্ভুজ, এই চতুৰ্ভুজটোৰ কালি ডাঙৰ সমান্তৰিকটোৰ কালিৰ আধা হ'ব। ABCD সমান্তৰিকটোৰ কালিৰ আধা বুলি প্ৰমাণ কৰি দিলেই হ'ল। ভিতৰৰ চতুৰ্ভুজটো কালি বাহিৰৰ সমান্তৰিকটোৰ কালিৰ আধা বুলি ক'ব পাৰিলে হ'ল। গতিকে সেইটোৰ কাৰণে আমি প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিছোঁ, H আৰু F জইন কৰি দিছোঁ। আৰু H আৰু F জইন কৰি যি HF পালোঁ, সেইডাল DC আৰু ABৰ লগত সমান্তৰাল হ'ব। কাৰণ DC, AB সমান্তৰাল সমান্তৰিকৰ বিপৰীত বাহু। আৰু মধ্যবিন্দু যেতিয়া সংযোগ কৰি লগাই দিম, সেইডাল বাকী দুটা সমান্তৰাল বাহুৰ লগত সমান্তৰাল হ'ব। গতিকে এতিয়া আমি প্ৰমাণটোলৈ যাম কেনেকৈ, ইয়াতে মই বুজাই লওঁ প্ৰথমতে। যে তোমালোকে চাবা, প্ৰথমতে আমি তলৰ পাৰ্টটোত চোৱা, এই তলৰ ABFH এই পাৰ্টটোত তোমালোকে মন কৰা যে HF আৰু AB সমান্তৰাল। আকৌ এইফালেতো AH আৰু FBও সমান্তৰাল হ'ব। সেইটো সমান্তৰাল আছেই, সমান্তৰিকৰ বাহুৰ আধা। গতিকে সমান্তৰিকৰ বিপৰীত বাহু সমান্তৰাল, তাৰ আধাও সমান্তৰাল হ'ব। গতিকে ABFH এইটো এটা হ'ব সমান্তৰিক। আৰু তাৰ মাজত এটা ত্ৰিভুজ আছে কি, EFH এটা ত্ৰিভুজ হয়নে নহয়? এতিয়া ছবিটো যদি উল্টাকৈ ভাবা, HF ভূমিৰ ওপৰত এটা ত্ৰিভুজ আছে আৰু এটা সমান্তৰিক আছে, দেখিছেনে? আছেনে? HF ডাল হ'ল ভূমি দুয়োটাৰে, আৰু সিহঁতি কাৰ মাজত আছে? HF আৰু AB সমান্তৰাল ৰেখাৰ মাজত আছে। আছে নাই? তেতিয়াহ'লে এই ত্ৰিভুজটোৰ কালি এই সমান্তৰিকটোৰ কালিৰ আধা হ'ব নাই? উপপাদ্য আমি উদাহৰণত আমি সেইটো প্ৰমাণ কৰি আহিছোঁ। উদাহৰণটো সেইকাৰণে জৰুৰী। আমি যে এটা উদাহৰণ আলোচনা কৰিছিলোঁ ইয়াৰ আগত, যে এটা সমান্তৰিকৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সমান্তৰিকৰ কালি ত্ৰিভুজৰ কালিৰ দুগুণ, বা ত্ৰিভুজৰ কালি সমান্তৰিকৰ কালিৰ আধা। এতিয়া সেই কথাটো আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিম। তাৰপিছত একেধৰণে ওপৰৰ পাৰ্টটোত চোৱা, ওপৰৰ পাৰ্টটোতো একেই হ'ব। একে HF ডালে ভূমি হ'ব। একে ভূমিৰ ওপৰত এই GHF এটা ত্ৰিভুজ আৰু HDGF এইটো এটা সমান্তৰিক, হয়নে? সেই ওপৰৰ ত্ৰিভুজটো আৰু ওপৰৰ সমান্তৰিক দুইটা ক'ত আছে? একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে। তেতিয়াহ'লে আকৌ কি হ'ব? এই ওপৰৰ ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ কালিৰ আধা হ'ব নাই? সেইটো 2 নম্বৰ দিলোঁ, আগৰটো 1 নম্বৰ দিলোঁ। তাৰপিছত দুইটা যোগ কৰি দিলে কি পাম আমি? 1 নম্বৰ পইণ্টটোত পাইছিলোঁ এই ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ কালিৰ আধা। ছেকেণ্ড পইণ্টটোত পাইছিলোঁ এই ত্ৰিভুজটোৰ কালি সমান্তৰিকটোৰ আধা।
যোগ কৰি দিলে এই ত্ৰিভুজটোৰ কালি আৰু এই ত্ৰিভুজটোৰ কালি যোগ কৰি দিলে এইটো পাম নাই, ভিতৰৰ EFGHটো পাম। সেইটো যিয়েই নহওক, সামান্তৰিকেই হওক চতুৰ্ভুজেই হওক, কথা নাই, আকৃতিটোহে লাগে আমাক। গতিকে গোটেইটোৰ কালি পাম। আৰু সিফালে কি পাম যোগ কৰিলে, ইটো পাৰ্টত যোগ কৰিলে প্ৰথমত আছিলে 1 নম্বৰত আছিলে এই চতুৰ্ভুজটোৰ কালি, এই সামান্তৰিকটোৰ কালি আধা, আকৌ সিটো পাৰে আছিলে এইটো সামান্তৰিকৰ কালি আধা, যোগ কৰি দিলে কি গোটেই সামান্তৰিকটোৰ কালি আধা হ'ব। গতিকে সেই কথাখিনিকে আমি কেনেকৈ এতিয়া চিজিলকৈ লিখিম তোমালোকে চোৱা। প্ৰথম বিশেষ সূত্ৰ আহিব, ইয়াত অংকনো আহিব, কাৰণ আমি এক্সট্ৰাকৈ অংকন কৰি লৈছোঁ, আঁকি লৈছোঁ এটা পাৰ্ট। গতিকে কি লিখিছোঁ, ABCD সামান্তৰিকৰ বাহুৰ মধ্যবিন্দু সংযোগী চতুৰ্ভুজ EFGH। চতুৰ্ভুজটো সামান্তৰিক হ'বই লাগিব বুলি কথা নাই, প্ৰমাণ কৰিব লাগে যে EFGHৰ কালি ABCD কালিৰ আধা। অংকনত আমি H আৰু F সংযোগ কৰিলোঁ বা HF অংকন কৰা হ'ল। এতিয়া ABCD সামান্তৰিকৰ ABDCHF তিনিওটালে সমান্তৰাল হ'ব। কিয়? কাৰণ HF হ'ল সমান বাহুৰ মধ্যবিন্দু সংযোগী ৰেখা আৰু AB আৰু DC সমান্তৰাল, গতিকে মধ্যবিন্দু সংযোগ কৰা ৰেখাডাল সমান্তৰাল হ'বই, হয়নে? এতিয়া আমি কি কৰিম, বাছি উলিয়াম দুটা সমান্তৰিক। প্ৰথমতে ABFH। ABFH মানে এই তলৰটো দেই, ছবিটোত চাবা, ABFH এইটোৰ সমান্তৰিক। এইটোৰ ক্ষেত্ৰত কি হ'ব, কালি EFH মানে সেই তাৰ ভিতৰত থকা ত্ৰিভুজটো EFH, এই ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালি আধা হ'ব, ABFHৰ কালিৰ আধা হ'ব। আৰু কিহৰ কাৰণে একে হ'ব, কাৰণ একে ভূমি HF আৰু একে সমান্তৰালৰ মাজত আছে সিহঁতি, হয়নে? তাৰপিছত আহিব HFGD সামান্তৰিক আৰু GHF ত্ৰিভুজৰ ক্ষেত্ৰত, সেইটো হ'ব ওপৰৰ চিত্ৰটো দেই, ওপৰটো এতিয়া টানিলে আকৌ এইটো দেখুৱাবলৈ দিগদাৰী হ'ব। গতিকে সেই ছেকেণ্ড পাৰ্টটো একেধৰণে আমি কি পালোঁ, যে ওপৰৰ ত্ৰিভুজটো আৰু ওপৰৰ সামান্তৰিকটোৰ ক্ষেত্ৰত ওপৰৰ ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালি আধা হ'ব। হ'ল, সেইটোৰ কাৰণটো হ'ল ভূমি একেডালে HF আছে, খালি সমান্তৰাল ৰেখাকেইডাল হ'ব HF আৰু CD। এতিয়া 1 আৰু 2 যদি যোগ কৰি দিওঁ, চোৱাচোন বাওঁফালৰটোৰ লগত বাওঁফালৰটো যোগ কৰি দিয়া, কালি EFH প্লাছ কালি GHF, হয়নে? আৰু সোঁফালে কি পাম, সোঁফালৰ দুটা পূৰণ কৰিলে হাফ কালি ABFH, হাফ কালি ABFH প্লাছ হাফ কালি HFCD, হাফ কালি HFCD। এইটো এটা লাইন দেই, তোমালোকে বহীত এটা লাইনত লিখিবা। ইয়াত মোৰ স্ক্ৰীণত এটা বৰ্ডত নাহে কাৰণে দুটা লাইনত আহিছে, আৰু বহুত সৰু হৈ যায়, এটা লাইনত আনিলে লাইনটো বহুত অকণমানি হৈ যায় আখৰকেইটা, সেইকাৰণে দুটা লাইনত লিখিছোঁ, তোমালোকে এটা লাইনত লিখিবা। এতিয়া চিত্ৰৰ পৰা আমি কি পাম, এই দুটাৰ কালি লগ লাগিলে, ত্ৰিভুজ দুটাৰ কালি লগ লাগিলে আমি EFGHৰ কালি পাম। EFGHটো এটা আকৃতিক, যিকোনো আকৃতি হ'ব পাৰে, এইটো মানে চতুৰ্ভুজটো যিকোনো চতুৰ্ভুজ হ'ব পাৰে, সেইটো আমাৰ লগত কথা নাই। মুঠতে আমি চিত্ৰৰ পৰা দেখিলোঁ যে এই দুটা ত্ৰিভুজৰ কালি যদি যোগ কৰি দিয়া হয়, তেতিয়াহ'লে আমি চিত্ৰৰ পৰা পাম EFGHৰ কালি। আৰু সোঁফালে আমি হাফটো প্ৰথম কমন ল'লোঁ, দুভাগৰ একটো বাহিৰত লিখি ব্ৰেকেটৰ ভিতৰত কালি ABFH আৰু যোগ কালি HFCD হ'ব নাই, আধাত দুইটাতে দুভাগৰ এক এটা আছে নাই, ইয়াতো আছে, দুভাগৰ একটো বাহিৰত লিখি বাকীখিনি ব্ৰেকেটৰ ভিতৰত লিখিছোঁ। আৰু ইয়াত আচলতে ব্ৰেকেটটো লাগে, মোৰ আকৌ একেই প্ৰব্লেম হৈছে, ব্ৰেকেটটো দি দিলে কি হয়, আখৰকেইটা বহুত সৰু কৰিব লগা হৈ যায়, নহ'লে দুটা লাইনত আহে, বুজাত খেলি মেলি হ'ব। সেইকাৰণে মই ব্ৰেকেটকেইটা দিয়া নাই, তোমালোকে লিখোঁতে ব্ৰেকেটকেইটা দিবা, ওপৰৰ লাইনটোত যেনেকৈ ব্ৰেকেট আছে তেনেকৈ ব্ৰেকেটকেইটা দি লিখিবা, ইয়াত যেনেকৈ ব্ৰেকেট দিছোঁ তেনেকৈ ব্ৰেকেটকেইটা দিবা। তাৰপিছত এইফালে সোঁফালৰটো একে, বাওঁফালৰটো একে থাকিল। সোঁফালে আকৌ চিত্ৰৰ পৰা কি পাম, দুভাগৰ একটো একে থাকিব, দুভাগৰ একটো একে আছে, পিছৰ দুটা যোগ কৰিলে কি পাম, তলৰ সমান্তৰিকটো আৰু ওপৰৰ সমান্তৰিকটোৰ কালি যোগ কৰি দিলে ডাঙৰ সমান্তৰিকটোৰ কালি পাম। গতিকে কালি কিহৰ পাম, ABCDৰ কালি পাম। তো গোটেই লাইনটোৰ পৰা আমি কি পালোঁ লাষ্টত, যে EFGHৰ কালি ABCDৰ কালিৰ আধা হ'ব। এনেকৈ কৰিলেই হ'ল এইটো প্ৰমাণ, ঠিক আছে। এতিয়া আমি ইয়াৰ পিছৰ অংকটোলৈ যাওঁ। 3 নম্বৰ প্ৰশ্নটোত কৈছে ABCD এটা সামান্তৰিকৰ DC আৰু AD বাহুত অৱস্থিত যথাক্ৰমে P আৰু Q যিকোনো দুটা বিন্দু দেখুওৱা যে APB ত্ৰিভুজৰ কালি সমান BQC ত্ৰিভুজৰ কালি। তে প্ৰথমতে আমি এটা সামান্তৰিক আঁকিব লাগিব, DC আৰু AD বাহুত দুটা যিকোনো বিন্দু PQ ল'ব লাগিব। তে মই চিত্ৰটো তোমালোকক ভালকৈ কেনেকৈ আঁকিছোঁ ষ্টেপ বাই ষ্টেপ বুজাই দিছোঁ ৰ'বা।
এই চিত্ৰটোত চোৱা, প্ৰথম চিত্ৰটোত কি কৰিছোঁ, প্ৰথমতে এটা সামান্তৰিক আঁকি ল'লোঁ। 1 নম্বৰ পইণ্টত আমি এটা সামান্তৰিক আঁকিলোঁ ABCD, আঁকি পেলাই P আৰু Q বিন্দু ক'ত ক'ত ল'লোঁ, DCত P ল'বলৈ কৈছে আৰু ADত Q ল'বলৈ কৈছে। দেখিছেনে, দুটা যিকোনো বিন্দু নিজৰ ইচ্ছামতে দুটা বিন্দু ল'লেই হ'ল। হ'ব, নেক্সট ষ্টেপত আমি কি কৰিব লাগিব, এই P বিন্দুটোৰ বিপৰীতে AB বাহু আছে নাই, এই AB লগত P বিন্দু জইন কৰিব লাগিব। এইটো ছেকেণ্ড চিত্ৰটোত আমি P বিন্দুৰ লগত AB জইন কৰিলে এটা ত্ৰিভুজ পাম PAB। হ'ল, থাৰ্ড ষ্টেপত আমি কি কৰিম, Q বিন্দুৰ লগত এই বিপৰীত বাহুটোৰ বিন্দুকেইটা জইন কৰিব লাগে। Q লগত B আৰু C জইন কৰিব লাগে। তেতিয়া আমি কি পাম, আন এটা ত্ৰিভুজ পাম BQC, হয়নে, BQC এটা ত্ৰিভুজ পালোঁ। গতিকে সেই চিত্ৰটোকে একেলগে যেতিয়া আঁকি দিম তেতিয়া এই তলৰ চিত্ৰটো হ'ব। চোৱা, PAB এটা ত্ৰিভুজ পাম, BQC এটা ত্ৰিভুজ পাম। তে এই চিত্ৰটোকে লৈ আমি এতিয়া প্ৰমাণটো কৰিম। প্ৰমাণটো একেবাৰে সহজ, তোমালোকক মই বুজাই দিওঁ লগতে, এইটোৰ লগতে যে এইটোত প্ৰমাণ কি দিছে, ABCD এটা সামান্তৰিকৰ বিপৰীত বিশেষ সূত্ৰটো আমি লিখি লওঁ প্ৰথম। ABCD সামান্তৰিকৰ P আৰু Q যথাক্ৰমে DC আৰু AD বাহুৰ যিকোনো বিন্দু। P বিন্দুটো DC বাহুত আছে যিকোনো বিন্দু, আৰু Q বিন্দুটো AD বাহুৰ যিকোনো বিন্দু, একো জোখ মাখ ল'ব নালাগে, এনেই বিন্দু দুটা ল'লেই হ'ল। তাৰপিছত জইন কৰিব লাগিব, কেনেকৈ দেখুৱাই দিছোঁ ইতিমধ্যে। তাৰপিছত আমি প্ৰমাণ কৰিব লাগে যে, এইটো লাগে হ'ব লাগিছিলে, প্ৰমাণ কৰিব লাগে যে APB ত্ৰিভুজৰ কালি BQC ত্ৰিভুজৰ কালিৰ সৈতে সমান বুলি প্ৰমাণ কৰিব লাগে। তো এইটো একদম সহজ। চোৱা, তোমালোকে প্ৰথমতে এইটো নাভাবিবা, এইটো ত্ৰিভুজ নাভাবিবা। প্ৰথম তোমালোকে প্ৰথম কোনটো ত্ৰিভুজ আঁকিছিলা, PAB আঁকিছিলা। গতিকে PAB ত্ৰিভুজৰ ক্ষেত্ৰত চোৱাচোন, AB সমান্তৰাল DC আৰু AB ভূমিৰ ওপৰতে ত্ৰিভুজটোও আছে আৰু সামান্তৰিকটোও আছে, হয়নে। তেতিয়াহ'লে ত্ৰিভুজটোৰ কালি সামান্তৰিকটোৰ কালি আধা হ'ব। তে চোৱা, APB ত্ৰিভুজ আৰু সামান্তৰিক ABCDৰ APBৰ কালি ABCDৰ কালি আধা হ'ব। কিয়, একে ভূমি AB আৰু ABDC সমান্তৰালৰ মাজত সিহঁত দুটা আছে, হয়নে। মই অলপ চমুকৈ লিখি দেখুৱাইছোঁ তোমালোকক, এনেকৈ লিখিলেও হ'ব। নেক্সট আমি যাম পিছৰ পাৰ্টটোলৈ। এইটো 1 নম্বৰ দি থৈ দিলোঁ। তাৰপিছত আমি নেক্সট পাৰ্টটো আকৌ একেধৰণে BQC ত্ৰিভুজ আৰু ABCD সামান্তৰিকৰ ক্ষেত্ৰত BQCৰ কালি ABCDৰ কালি আধা হ'ব। কিয়, সেই দুইটা ত্ৰিভুজটো আৰু সামান্তৰিকটো একে ভূমি BC আৰু BCAD সমান্তৰালৰ মাজত আছে। তেতিয়াহ'লে 1 আৰু 2ৰ পৰা চোৱাচোন, সোঁফালে দুইটা একে হয়নে নহয়, সোঁফাল দুটা একে, 1 আৰু 2। সোঁফালে ইয়াত যিটো লিখিছোঁ 1ত, 2টো একেটাই লিখিছোঁ, হয়নে। তেতিয়াহ'লে সোঁফাল দুটা যদি একে হয়, বাওঁফাল দুটা একে হ'ব নহয়। বাওঁফাল দুটা একে লিখি দিছোঁ, 1 আৰু 2ৰ পৰা বাওঁফালৰ পাৰ্ট দুটা একে, তাৰমানে সমান। APBৰ কালি BQCৰ কালিৰ সৈতে সমান। তো এইটো একেবাৰে সহজ অংক, একেবাৰে সহজ প্ৰমাণ। সেইকাৰণে মই তোমালোকক 2 নম্বৰৰ লগতে এইটো কৰি দিলোঁ। ঠিক আছে, তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিলোঁ। থেংক ইউ।